Hi guys, Assalamualaikum. নতুন এটা ব্লগ ষ্টাৰ্ট কৰিছো আজি দুপৰীয়াৰ পৰা মানে এতিয়া মই জোহৰ নামাজ পঢ়ি উঠিলো নামাজ কোৰান পঢ়িলো তসবিহও ললো খতম পঢ়িবলৈ আসলে হেয়া পঢ়িলো আৰু এটো মই এনে লৈ থাকো হাতত এনি টাইম যি মন যায় তাকে পঢ়ি থাকো মানে কোনো নিৰ্দিষ্ট এটা দুৱা পঢ়ি নাথাকো যোনটো তসবিহ পঢ়িবলৈ মন যায় হেগিটাকে পঢ়ি থাকো বাৰু মই আৰু কি তসবিহ পঢ়ো কম বাৰু কেতিয়াবা যদি আপোনালোকে জানিবলৈ ইচ্ছা কৰে আৰু বাকি এতিয়া আহি আছে সুহা আহিছে ভাইটিটাকে গৈছে তাক আগবঢ়াই আনিবলৈ মই অলপ বাহিৰলৈ ওলাই আহিছিনে চাবলৈ আৰু মাইনি গ'ল স্কুল আৰু মই মানে কাইলৈ যাম মাহঁতৰ ঘৰত থাকিম তাৰপিছত ঘৰত যাম দুদিনমান থাকিম তাৰপিছত আকৌ ইয়ালৈ আহিম বুলি ভাবিছোঁ আৰু যদি গাছা একদম ভাল থাকে বা বনাই মেলি খাবলৈ মন যায় তেতিয়া নাহোঁ আৰু যদি আকৌ মন চন নাযায় তেতিয়া আকৌ গুচি আহিম বুলি ভাবিছোঁ কিন্তু কাইলৈ মই মানে ঘৰলৈ যাম দুদিনমানৰ কাৰণে যাম আৰু আবায়ো মাতি আছে যে সেইকাৰণে সেইদিনা আলহী আহিছিলে যে মানে নানিহঁতৰ ঘৰলৈ যদি আপোনালোকে মোৰ আগৰটো ব্লগ চাইছে তেনেহ'লে গম পাব তেওঁলোকে এটা মেক্সি লৈ আনিছিলে সেইটোকে নানিয়ে এতিয়া মই পিন্ধিব পৰা কৰি দিছে অকণমান দীঘল থাকে যে সেইটো কাৰণে অকণমান চুটি কৰি দিছে মই এইফালে চিপছ খাই নানিৰ ওচৰতে বহি আছোঁ আহি পালে চাহ পানী খালোঁ একেলগে আমি ঢেৰ চাৰ লেকচাৰ মাৰিলোঁ এতিয়া হাতি আকৌ দোকানলৈ যায় মই এতিয়াই ফোনটো উঠাইছোঁ আৰু এতিয়া মাইনীৰ কাৰণে অপেক্ষা কৰি আছোঁ মাইনী আহি গ'লে আমি মানে কমপ্লিট হৈ যাম আৰু ত্ৰিমূৰ্তি আমাৰ তিনিজনী ছোৱালী আমাৰ ঘৰৰ নাতি মই ডাঙৰ সুহা মাজু মাইনী একেবাৰে টিকি যা গৈ আগে ভাইটি আৰু ঠাই দোকানলৈ যায় এতিয়া মই অকণমান ৰখি থাকোঁ আৰু অকলে এইফালে মায়ে বনাইছে কোপ্তা চয়াবিনৰ কোপ্তা বনাইছে কাৰণ মই খাই বহুত বেছি ভাল পাওঁ ৰেচিপি দিবলৈ নহ'লে আৰু এতিয়াহে মই চাইছোঁহি আৰু এতিয়া আমি দুপৰীয়া ভাত সাজ খাবলৈ লৈছোঁ আজি মোৰ খাবলৈ মন গৈছিলে কচু টেঙাত নানিয়ে কচু বিচাৰি আনি অকণমান পালে আৰু বনালে কচু টেঙা মই কচু টেঙা দিয়ে ভাত খালোঁ সুদা ভাত খাই ভিডিঅ' কৰিব নহ'লে কাৰণ ভাত খাই আধা ঘণ্টামান ৰেষ্ট কৰিয়ে মই চিধা অজু কৰোঁ আচৰ মগিবৰ টাইমটো বহুত কম থাকে যে সেই আচৰ নামাজ পঢ়ি মগিব লাগে অকল মই তসবিহে পঢ়ি থাকোঁ সেইটো কাৰণে মানে ভিডিঅ' কৰিবলৈ মনো নাযায় থাকিও যায় এয়া মগৰিব পঢ়ি উঠি তাৰপিছত এতিয়া আমি চাহ খাম আৰু তাৰ আগতে অকণমান টিভি চাই আছে এখন চিৰিয়েল দিয়ে বহুত টাইম দিয়ে 3টা বজাৰ পৰা দিয়ে এখন নানিহঁতে খুব চাই তাত যোন যায় সেয়ে মানে চিৰিয়েলখন চায়ে আৰু ভাইটিয়ে কিবা কিবি লৈ আনিছে তাকে আমি চাহ খাম আৰু বুট আনিছে ইয়াতে দোকানত বিকে বুট ভজা চাওমিন খাওঁগে আজি মোৰ ফাৰ্মাইছ হৈছে যিহেতু সুহাও আহিছে আমি চব আছোঁ চব নহয় মানে আমি 4টা আছোঁ এতিয়া সুহা আৰু 3টা কমি আছে মাইনী মই তইটো কাৰণে মোৰ মন গৈছে খাবলৈ চাওমিন তহঁতক মই বনাবলৈ কৈছোঁ চাওমিন ভেজ চাওমিন চিকেন চাওমিন ভেজ চাওমিন आई एम वेजिटेरियन वेज चाउमीन लेकिन वेज कहाँ है वेज किचन में खाओगे क्या फ्लावर चाउमीन আৰু এতিয়া হাতি মোৰ কাৰণে চাওমিন বনাব গোটেইকেইটাই মিলি আৰু মই খাম আৰু এতিয়া মোৰ আৰামৰ বহি খোৱা দি নেখা তহঁতিয়ে খাই ল এতিয়া মই বহিম তাহাঁতি কি বনাই মই অকণ ভিডিঅ' কৰিম ফ্ৰিজত আছে কি বেঙেনা আৰু নেমু তো দুটাই বনাব লাগিব একো নাই পিয়াজ চাওমিন আৰু অনিয়ন চাওমিন আৰু ভুট জলকীয়া তো আজি মোৰ ফৰমাইছ হৈ গ'ল চাওমিন আৰু এইফালে সুহাই বনাব আজি সুহাৰ ৰেচিপি শ্বেয়াৰ কৰিব মাইনী হেল্পাৰ আৰু সুহা মানে এতিয়া মেইন চেফ হৈ আছে ইয়াতে প্ৰথমে চাওমিনখিনি তাহাঁতে বইল কৰি এইটো ফুটা বলত টুকি লৈছে পানীটো যোৱাব লাগিব নহ'লে পনীয়া হৈ থাকিলে ভাল নালাগিব যে চাওমিনটো খাবলৈ সেয়া পানীখিনি টুকি লৈ তাৰপিছত তাহাঁতে কি দিছে মই বাৰু কৈ দিছোঁ মানে মই সিহঁতক সুধি দিছিলোঁ যে মই ভইচ অভাৰ দিব লাগিব মোক কথাখিনি কৈ দিয়া কি মছলা দিছা সেইটোৱে তাহাঁতক সুধি লৈছিলোঁ মই ইয়াত তেলত দিলে পিঁয়াজখিনি অকণমান ভাজি কৰি ল'ব নিজৰ হাতৰ খাই থকাতকৈ কেতিয়াবা বেলেগৰ হাতৰ খাবলৈ খুব মন যায় আৰু এতিয়া যিহেতু মোৰ টাইমটো তেনেকুৱা চলি আছে য'ত মোক চবেই সোধে কি খাবা কি বনাই দিম সেইটো কাৰণে অলপ মানে মই লৈ লৈছোঁ আৰু সুবিধাটো সেয়া কেঁচা জলকীয়া দিলে পিঁয়াজত আৰু অকণমান ফ্ৰাই কৰি লৈছে আৰু এইফালে ইয়াতে আকৌ হালধি দিব তাহাঁতি কৈছিলে মছলা বিশেষ একো দিয়া নাছিলে হালধি ৰেড চিলি আৰু মেগী মছলা দিছিলে সেই 3টাই দিছিলে বাকী চয়া চচ বা টমেট' চচ এইবোৰ একো নাছিলে ইয়াতে মানে সেইটো কাৰণে একেবাৰে ঘৰুৱা ষ্টাইলত বনাইছে চাওমিনটো নট ৰেষ্টুৰেণ্ট ষ্টাইল আৰু এইখিনি দেখিছেনে চব মছলা দিয়া হৈ গ'ল তাৰপিছত নিমখ দিছে নিমখ বেছি দিয়া নাই কিয়নো চাওমিনটো বইল কৰি তাত নিমখ দিছেই সেইকাৰণে ইয়াত বেছি নিমখ দিয়া নাই আৰু ইয়াত ভালকৈ আকৌ মিক্স কৰি লৈছে চাওক মেগী মছলা দিছে এটা কথা কিন্তু দেই মেগী মছলা দিয়াৰ কাৰণে চাওমিনৰ মানে ধুনীয়া এটা ফ্লেভাৰ আহিছে যদিও একো চচ দিয়া নাই তথাপিতো ভাল আহিছে আৰু এতিয়া ইয়াতে দি দিব
পানী অকণমান দিয়াৰ কাৰণে কি হ'ল চাওমিনটো শুকান শুকান নহ'লে অকণমান জুচি হ'ল আপোনালোকে যদি এনেকৈ নাই বনোৱা এবাৰ ট্ৰাই কৰি চাব ভাল লাগিলে মই চুহাক কৈছোঁ ধুনীয়া হৈছে অকণমান জুচি হ'ল বস্তুটো একেবাৰে ড্ৰাই নহ'লে আৰু এতিয়া চাওমিনখিনি দি ধুনীয়াকৈ মিক্স তাৰপিছত আমাৰ চাওমিন ৰেডি এইটো ভেজ চাওমিনো ক'ব নোৱাৰে কাৰণ ইয়াত একোৱেই নাই ভেজ বুলিবলৈও অকল পিঁয়াজ আৰু জলকীয়াই আছে অনিয়ন চাওমিন ক'ব পাৰে আৰু এটা কথা চীজ আছিলে তো অকণ চীজ এনেকৈ গ্ৰেট কৰি চাওমিনটোৰ ওপৰত দি দিছিলে খাবলৈ বাৰু ইমান টেষ্টটো গম পোৱা নগ'লে কিন্তু ভালেই লাগিলে বেয়া নালাগিলে খাই পেলি টেষ্ট কৰি কম ক'বা अल्लाह हो कैसे हुई है बोला जा मैं खाऊं আৰু আজি হৈ গ'ল নেক্সট ডে এতিয়া একেবাৰে দুপৰীয়া আমি ভাত খাওঁতেহে ভিডিঅ' কৰিছোঁ হাজবেণ্ড আহিছে মোক নিবলৈ মানে মই ঘৰলৈ যাম ঘৰলৈ মানে মাহঁতৰ ঘৰত থাকিম এদিন তাৰপিছতহে ঘৰলৈ যাম আৰু এয়া আমি ভাত খাব লৈছোঁ নানীয়ে মোৰ কাৰণে ফ্ৰাই কৰিছে বেগন তো এতিয়া যাবলৈ কাৰণে ওলালোঁ চবে মোক বাই ক'বলৈ ৰখি আছে বাই আহি আছে দৌৰা দৌৰিয়ে গা ধুই আৰু এয়া বেগ চেগ পেকিং কৰি একেবাৰে লৈ আহিছোঁ মনটো অকণমান বেয়াও লাগি আছে কাৰণ নানী ঘৰত বহুত দিন থাকিলোঁ নহয় 10 দিন 12 দিনৰ ওপৰত থাকিলোঁ আৰু তাত থাকি মোৰ ভাল লাগে আচলতে নানীৰ লগত থাকোঁ যে মাহীৰ লগত মাইনী চবৰ লগত ইফাল সিফাল কৰি থাকোঁ টাইমটোও পাৰ হৈ যায় আৰু ভালো লাগে মনটোও ভাল লাগি থাকে এতিয়া আহি আছোঁ মন চন মাৰি আৰু উপায়তো নাই যাব লাগিবই এইকেইটাৰ শুৱন চাওক গাইজ মাক আৰু জীয়েক নে পুতেক নাজানো জীয়েক নে পুতেক পুতেকে হ'ব নি কোনো নাজানে ভালকৈ এতিয়া আমি মগিবৰ নামাজ পঢ়া হৈ গ'ল এতিয়া চাহ অকণমান খাওঁ পৰা চাহ খোৱাই নাই কাৰণ আচৰ টাইমতে আহি পালোঁ যে নামাজ পঢ়ি মেলি লৈ আজৰি হ'লোঁ এতিয়া চাহ খাওঁ হেপী বাৰ্থডে কৰি আছে এতিয়া আমাৰ আণ্টিয়ে সব মিঠা মিঠা বস্তু চানা পেকেটকে আনি দিয়ক মোক খাবলৈ চিৰা নাখাওঁ হাই গাইজ আজি হৈ গ'ল নেক্সট ডে আৰু এতিয়া মই একেবাৰে গা পা ধুই আজৰি হৈ ভিডিঅ' কৰিছোঁ ৰাতিপুৱা আমি খালোঁ আজি চাওমিন মানে মই বনালোঁ আৰু আমি খালোঁ মাহঁতৰ ঘৰত কালি ভিডিঅ' কৰিবলৈ নহ'লে কাৰণ ইমান বেছি ভাগৰ লাগে আজিকালি ভিডিঅ' কৰিবলৈ মন নাযায় মানে পাহৰিয়ে থাকোঁ আৰু মনো নাযায় এনেকুৱা নিচিনা হয় আৰু এতিয়া মই একেবাৰে গা পা ধুই আজৰি হৈ আহিলোঁ অজু কৰিমগৈ তাৰ আগতে বোলো অকণমান ফোনটো লৈ লওঁ যেতিয়া মনত থাকে মানে যে মই ভিডিঅ' কৰি আছোঁ বুলি নহ'লে ব্লগটো মই কমপ্লিট কৰিবলৈ নোৱাৰোঁ আৰু আজি মই নতুন এটা মেক্সি পিন্ধিছোঁ কেনেকুৱা লাগিছে জনাব দেই আপোনালোকে কমেণ্ট কৰি এইটো আচলতে মোক গিফ্টত দিছে এইটো সেইদিনাখন জেঠাইহঁত যে গৈছিলে বুলি কৈছিলোঁ নানীহঁতৰ ঘৰলৈ তেওঁ লৈ গৈছিলে মোৰ কাৰণে মেক্সিটো নানীয়ে চুটি কৰিলে অকণমান তাৰপিছত ধুই মেলি ৰেডি কৰি দিলে আৰু মই আজি আহি পিন্ধি ল'লোঁ নতুন বস্তু দেখিলে মানে পিন্ধিবলৈ লাগিয়ে থাকে মোৰতো আগৰ পৰাই আৰু এতিয়া মই অজু কৰি লওঁগৈ মানে মই অলপ কোৰাণ চৰিফ পঢ়োঁগৈ তাৰপিছত আপোনালোকক লগ পাম দেই নামাজ কোৰাণ পঢ়ি আজৰি হৈ ল'লোঁ মানে আগবেলা ভাগৰ যিখিনি থাকে মোৰ সেয়া পঢ়ি আজৰি হ'লোঁ আৰু এতিয়া মুখত লগাই দিলোঁ ক্ৰীম লিপ বাম চব লগাই দিলোঁ কাৰণ ইমান স্কিনটো ড্ৰাই হৈ থাকে নহ'লে নোৱাৰি এতিয়া মেকুৰী খাই চাই আছোঁ পেলাই দিলে পোৱালিটো উলটিয়াই সৰুৱে তলত নিজে নিজে উঠি আহিছে মাকে আৰু পিতেকে ইমানেই খেলি আছে তাত খাবলৈ বহুত টেষ্টি বুনিয়া পায় মিহি বুনিয়াটো পায় ষ্টেচন চাইডত তাত সম্প্ৰীতিৰ ওচৰত যে তাত সম্প্ৰীতিৰ ওচৰত নহয় অকণমান আগলৈ চান্তা সিং গেজৰ ওচৰত আৰু এতিয়া অকণমান চাহ পানী খাওঁ সৰুৱে বুনিয়া ভুজিয়া খাইছে আমাৰ ভাগৰ এয়া ক'ত যায়নো তললৈ নামি ক'ত যায় ঠাণ্ডাখনত এতিয়া আমি চাহ খাম বুনিয়া ভুজিয়া আৰু মোলৈ আনিছে গুড়ৰ পিঠা পকৰি আৰু এইফালে গধূলি খাইছোঁ মই চানা আৰু এয়া শুকান বুট আৰু বাদাম হয় মই খালে এইটো কাৰণে দেখাওঁ তেতিয়া আপোনালোকে মোক কমেণ্টত ক'ব পাৰে যে এইটো খাব লাগে নে নালাগে মই ইমান নাজানো ন যি মন যায় তাকে খাওঁ আৰু সেইকাৰণে মই খাওঁতে ভাবোঁ দেখাই দিয়াটো ভাল তেতিয়া মানে বহুতে আগতেও কমেণ্ট কৰে সেইকাৰণে দেখাওঁ মানে ভাল লাগে তেতিয়া মই নজনা কথাটো গম পালে আৰু এতিয়া গৰম পানী খাই আছোঁ যিহেতু পানীটো অকণমান খাই থাকিব লাগে ঠাণ্ডাত খালি পানী খাবলৈ অকণমান বেয়া পানী খাই থাক আৰু বাথৰুম গৈ থাক
আৰু এয়া ৰাতি ঈশা নামাজ পঢ়ি ল'লোঁ। পঢ়াৰ পিছত মই এতিয়া মুখত লগাইছোঁ নাৰিকল তেল। নাৰিকল তেলটো চবতকৈ বেষ্ট হয় যদি আপোনালোকৰ ড্ৰাই স্কিন আছে। নাৰিকল তেল অকণমান টাইম মাছাজ কৰিবচোন, তেতিয়া আপোনালোকৰ স্কিনখন নেফাটে আৰু ড্ৰাইনেছটো লাহে লাহে বহুতখিনি কমি যায় আৰু। তো মোৰ ড্ৰাই স্কিন হয়তো সেইকাৰণে মই নাৰিকল তেল মাছাজ অকণমান কৰি লওঁ বোলো। লগত ভিটামিন ই কেপচুলটো হ'লে ভাল হয়, মোৰ ওচৰত নাছিলে কাৰণে মই নাৰিকল তেলে কৰিলোঁ সুদা। আৰু লগতে মোৰ লিপ বাম, মানে বৰলিন ৰাতি লিপ বাম। তো আজিৰ লগত ইমানে আছিলে, আজিলৈ আহিছোঁ, বাই।